নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে? আপোনালোকে সহজতে এই পিঠাবিধ ঘৰত বনাই খাব পাৰিব। বহুত বেছি সোৱাদ লগা, যিকোনো সময়ত চাহৰ লগত এইদৰে খাব পাৰিব। পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটো বনাবলৈ বাতিটোৰে এবাতি চাউলৰ গুড়ি লৈছোঁ। ইয়াত মই 3 চামুচ পিচি থৈ দিয়া চেনি দিছোঁ। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। বেছি মিঠা খালে আপোনালোকে আমি চাউলৰ গুড়ি যিমানখিনি লওঁ তাৰে আধাও দিব পাৰে। ইয়াত মই আধা চামুচ জোখত চব গুটি দি দিছোঁ আৰু এচামুচ জোখত ঘি দি লৈছোঁ। এইখিনি ভালদৰে মিলাই ল'ব লাগিব। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। সেইখিনি আপোনালোকে ভালদৰে মিলাই ল'ব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এতিয়া মই ইয়াতে গাখীৰ দিম। আপোনালোকে একেবাৰে দি নল'ব, 1-2 চামুচকৈ দি এইখিনি আমি মঠি ল'ব লাগিব। গাখীৰৰ পৰিমাণটো কৈ নিদিওঁ, আপোনালোকে চাউলৰ গুড়ি শুকান ল'লে অলপ বেছি লাগিব, কেঁচা ল'লে কম লাগিব। কেৱল আপোনালোকে কমকৈ দি এইখিনি ৰেডি কৰি ল'ব। এইখিনি মই কমকৈ গাখীৰ দি এইদৰে আমি আটা যিদৰে মঠো এইদৰে ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে? এতিয়া এইখিনি মই ঢাকনিৰে ঢাকি 1 ঘণ্টা সময় থৈ দিম। 1 ঘণ্টা পাছত মই আপোনালোকক দেখাই আছোঁ। 1 ঘণ্টা সময়ৰ পাছত চাইছোঁ। এয়া দেখিছেনে? পিঠাগুড়িখিনি টান হৈ পৰিছে। এতিয়া এইখিনি আৰু অলপ মঠি ল'ব লাগিব। যদি বহুত বেছি টান হয়, মই দেখাই দিম কিমানটো জোখত এইটো ৰখাব লাগে। এইদৰে অলপ লৈ ল'ব। লৈ আমি পিঠাটো এইদৰে ৰেডি কৰি লওঁ। এইদৰে চাই ল'ব। যদি এই ছাইডবোৰ ফাটি যায় তেতিয়া আপোনালোকে আৰু অলপ 1-2 চামুচ গাখীৰ দি মঠি ল'ব। এয়া দেখিছেনে? মোৰ ফাটি যোৱা নাই। এইটো জোখতে ৰখাই দিব। এইটো জোখত এয়া মই বগা তিল লৈছোঁ। থাকিলে দিব আৰু নাথাকিলে নিদিলেও কথা নাই। এইদৰে অলপ দি দিছোঁ। অলপ এইদৰে হেঁচি দিব যাতে ভাজতে এৰ খাই নাহে। এয়া দেখিছেনে? এটা হৈয়ে গ'ল। আৰু এটা দেখাই দিছোঁ। এইদৰে ল'ব। সৰু ডাঙৰ যিটো জোখত বনায়, মই বেছি সৰুও নকৰোঁ। এইদৰে গোল কৰি ল'ব। এইদৰে লৈ ল'ব। এয়া এটা হৈ গ'ল। এইদৰে মই গোটেই পিঠাখিনি ৰেডি কৰি ল'ম। এয়া মোৰ 2টা হৈ গ'ল। এয়া দেখিছে। প্ৰথমতে মই এইকেইটা এইদৰে ৰেডি কৰি ল'লোঁ। কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি মিডিয়াম জোখত গৰম কৰি ল'ব। বহুত বেছি গৰমো নকৰিব আৰু ঠাণ্ডা কৰিও নৰখাব। গেছৰ ফ্লেমটো এতিয়া মই ল' টু মিডিয়াম কৰি দিছোঁ। এতিয়া মই পিঠাকেইটা এইদৰে দি যাম। প্ৰথমতে আপোনালোকে বহুত পিঠা দিব নালাগে। এইদৰে 3-4টামান জোখত এইদৰে দি দিব। এয়া মই 4টা দিছোঁ। দিয়ে লৰাই নিদিব। এইদৰে অলপকৈ এই ছাইডবোৰ ৰংচঙীয়া হৈ আহিব, তেতিয়াই আপোনালোকে লুটিয়াই দিব। এয়া দেখিছেনে? এইদৰে লুটিয়াই দিব। বহুত বেছি সোৱাদ লগা, আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। আৰু এইকেইটা বস্তু সকলোৰে ঘৰত থাকিবই। এয়া মোৰ প্ৰথম পিঠাকেইটা ভজা হৈ গ'ল। এয়া দেখিছেনে? ইমান ধুনীয়া হৈছে। এইদৰে মই দ্বিতীয় পিঠাকেইটাও ভাজি লওঁ। দিয়ে লৰাই দিব নালাগে। এইদৰে অলপ থৈ দিম।
এতিয়া এইদৰে লুটিয়াই দিম। ধুনীয়াকৈ পিঠা ফুলি আহে, এয়া দেখিছেনে? সেয়া মোৰ দ্বিতীয় পিঠাও হৈ গ'ল। এইদৰে মই গোটেই পিঠাখিনি ভাজি ৰেডি কৰি লওঁ। মোৰ পিঠা ভাজি ৰেডি কৰি ল'লোঁ, এয়া দেখিছেনে? বহুত বেছি সোৱাদ লগা, আপোনালোকে কম বস্তুৰে টেষ্টি পিঠা এটা ঘৰত এইদৰে বনাব পাৰিব। এয়া দেখিছে কিমান ধুনীয়া জালি জালি হৈছে। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।